কলেজ লাগে মই নাগৰিজুলিত ঘোষণা কৰি থৈ আহিলো যে আপোনালোকে নতুন কলেজ পাব গুৰেশ্বৰত মই যোৱা কেইদিনমান আগত আহিছিলো গুৰেশ্বৰৰ ৰাইজে মোক কৈছিলে যে গুৰেশ্বৰ কলেজত বিজ্ঞান শাখা হ'ব লাগে মই কৈছো হ'ব আৰু কাম ইতিমধ্যে পোষ্ট স্যাংচনৰ কাম আৰম্ভ হৈ গ'ল কেইদিনমান আগতে ৰণেন নাৰ্জাৰীয়ে আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মোক কৈছিলে যে গুৰেশ্বৰৰ পৰা একেবাৰে বগামাটিলৈ অসম মালাত ৰাস্তা বনাই দিব লাগে 70 কোটি টকা দি এই ৰাস্তা আমি নিৰ্মাণৰ কাম হাতত লম মই তামুলপুৰত আহিছিলো মোক আমাৰ কাৰ্যকৰ্তাসকলে কৈছিলে যে ডিসি কোৰ্টৰ কামৰ বাবে গুৰেশ্বৰৰ পৰা ৰঙিয়া বা এই অঞ্চলটোক বাদ দি আমাৰ নাগৰিজুলি আমাৰ নাওকাটা বা বিভিন্ন অঞ্চলৰ ৰাইজে হয় কামৰূপ জিলাত যাব লাগিছিলে নহলে বাক্সা মুছলপুৰত যাব লাগিছিলে মই ভাবিছিলো যে মানুহে ইমান কিয় কষ্ট কৰিব লাগে পাগলা দিয়াৰ ওপৰত দলং নাছিলে এতিয়া প্ৰথমতে পাগলা দিয়াৰ ওপৰত এখন নহয় দুখন দলঙৰ কাম আৰম্ভ হল তাৰ পিছত মনতে ভাবিলো যে তামুলপুৰত এখন জিলা হ'ব লাগে আজি বিটিচিত পঞ্চম জিলা হিচাপে আমি তামুলপুৰ আজি নিৰ্মাণ কৰিলো আজি আপোনালোকে তামুলপুৰলৈকে যাব লাগে মুছলপুৰলৈকেও যাব নালাগে ৰঙিয়া আমিনগাঁওলৈকেও যাব নালাগে শ্ৰদ্ধা ৰাইজ কোনে ভাবিছিলে আজি কোনে ভাবিছিলে যে চৰকাৰে কেতিয়াবা তামুলপুৰৰ দৰে স্থানত মেডিকেল কলেজ কৰিব আজি আপোনালোকে চাওক তামুলপুৰত দিনক দিনে মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে জিলা উপায়ুক্তৰ কাৰ্যালয় হৈছে আৰু আমাৰ এই সমগ্ৰ অঞ্চলটো আপোনালোকে নুখুজাকৈ আগত এজন এমএলএ আছিলে আৰু আধা এমএলএ ভৱেশ কলিতা আছিলে এতিয়া আমি দুজন পুৰা এমএলএ আপোনালোকৰ কাৰণে আমি দুটা বিধানসভা সিট আমি তামুলপুৰ জিলাত নিৰ্মাণ কৰিছো যাতে ৰাইজৰ উন্নতি হ'ব পাৰে ৰাইজখন আগুৱাই যাব পাৰে আজি আপোনালোকে শান্তি পালে আজি আপোনালোকে নিজৰ ৰাজনৈতিক অধিকাৰ পালে আৰু আজি লাহে লাহে আমাৰ অঞ্চলটো উন্নয়নৰ পথত আগবাঢ়িলে এতিয়া আমাৰ মনত এতিয়া আমাৰ দ্বিতীয় দায়িত্ব কি বহুত মানুহে ভাবে যে বিটিআৰত আমি এতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক বহুত মানুহৰ মনত এটা ভাব আছে সঁচা হয় নহয় বেলেগ কথা কিন্তু বহুত মানুহে ভাবে যে বিটিআৰত আমাৰ কথা আমি ক'ব নোৱাৰো কিজানি আমাৰ কথা নুশুনে আমাৰ মনটোত এতিয়াও কৰবাত মনত আছে যেন আমি যেন বিটিআৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক আমাৰ এটাই লক্ষ্য হ'ব অহা 5 বছৰত আমি এটাই কথা সুনিশ্চিত কৰিম যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব কাৰণ আমি বিটিআৰৰ উন্নতি বিচাৰো আমি বিটিআৰৰ শান্তি বিচাৰো আমি বিটিআৰৰ প্ৰগতি বিচাৰো যদি বড়ো জনতাই ভাবে যে মই ইয়াত বিচৰাখিনি পোৱা নাই বিটিআৰ উন্নতি কৰিব নোৱাৰে অসমীয়া মানুহে যদি ভাবে যে মই বিটিআৰত বিচৰাটো পোৱা নাই বিটিআৰ আগবাঢ়িব নোৱাৰে যদি বঙালী ভাষী মানুহজনে ভাবে যে মই বিটিআৰত বিচৰাটো পোৱা নাই বিটিআৰ আগবাঢ়িব নোৱাৰে নেপালী ভাষী জনে ভাবে যে মই বিচৰাটো বিটিআৰত পোৱা নাই বিটিআৰ আগবাঢ়িব নোৱাৰে হিন্দী ভাষী জনে যদি ভাবে যে মই বিটিআৰত বিচৰাটো পোৱা নাই বিটিআৰ আগবাঢ়িব নোৱাৰে যিদিনাখন
বড়ো ভাষাত কোৱা মানুহজনেও ক'ব বিটিআৰ আমাৰ, অসমীয়া ভাষীজনেও ক'ব বিটিআৰ আমাৰ, বঙালীজনেও ক'ব বিটিআৰ আমাৰ, হিন্দী ভাষীজনেও ক'ব বিটিআৰ আমাৰ, গোৰ্খাজনেও ক'ব বিটিআৰ আমাৰ। সেইদিনাখনে আমি নতুন বিটিআৰ আমি নিৰ্মাণ কৰিব পাৰিম আৰু শান্তি আমি আনিলো। বিজেপিৰ প্ৰচেষ্টা হ'ব শান্তিৰ লগত অহা 5 বছৰত সমতা অনা, সমন্বয় অনা আৰু বিটিআৰক এক নতুন দিগন্তলৈ লৈ যোৱা। শ্ৰদ্ধাৰ ৰাইজ, আমি UPPLৰ বিৰোধী নহয়, আমি BPFৰো বিৰোধী নহয়, কিন্তু এইবাৰ আমি এটাই বিচাৰিছো যে বিটিআৰত পদুম ফুল ফুলিব লাগে। বিজেপি দলৰ বিটিআৰত শক্তিশালী ভূমিকা থাকিব লাগে। আমি কাৰো বিৰুদ্ধে নহয়, আমি মাত্ৰ পদুমৰ ফালে, বিজেপিৰ ফালে, মোদী ডাঙৰীয়াৰ ফালে। বিটিআৰত বিজেপি শুক্লাইছৰ ভাঙতো জিকিব লাগে, গোৰেশ্বৰতো জিকিব লাগে, নাগ্ৰীজুলিতো জিকিব লাগে, আমাৰ দৰঙাজুলিতো জিকিব লাগে আৰু বিটিআৰত বিজেপিৰ এটা শক্তিশালী ভূমিকা থাকিব লাগে। আৰু বিজেপি বিটিআৰত যিমানে শক্তিশালী হ'ব, আমি সকলোৱে আমি অনুভৱ কৰিম যে এইখন আমাৰ বিটিআৰ আৰু আমি আগবাঢ়ি যাবলৈ শক্তি পাম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5টা বছৰত অসমত হোৱা পৰিৱৰ্তন আপোনালোকে নিজে লক্ষ্য কৰিছে। তামুলপুৰত মেডিকেল কলেজ, অসমমালাৰ ৰাস্তা, পাগলাদিয়াৰ দলং, এইবিলাক নতুন অসমৰ পৰিচয়। আৰু মোক ভিক্টৰে কৈ আছে যে নিজ জাৰগাঁৱৰ পৰা নাওকাটালৈ এখন দলং লাগে। লাগে নেকি? এইটো লাগা কথা কৈছে নেকি? লাগে? কিমান মিটাৰ? 200-300 মিটাৰ নে বেছি? 300 মিটাৰ। ঠিক আছে, মই একদিন চাই আহিম দিয়ক, চাই পেলাই মই কৰি দিম। হ'ব, মই আপোনালোকৰ লগতে এদিন গুচি যাম। এতিয়া আমাৰ ইয়াতে অসমত আজি দলং হৈছে, মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং হৈছে। আজি আমাৰ অসমখনত দিনৌ আমাৰ চৰকাৰে নতুন নতুন আঁচনি আনিছে। আজি অসমত যোৱা 5টা বছৰত আমি এটা ডাঙৰ কাম কৰিব পাৰিছিলো যে অসম চৰকাৰৰ চাকৰিত কোনো ল'ৰা ছোৱালীয়ে টকা পইচা দিব নালাগে। আজি আমাৰ যুৱকসকলে মোক সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডোৰ ৰিজাল্ট কেতিয়া দিব, 3rd গ্ৰেড কেতিয়া হ'ব, 4th গ্ৰেড কেতিয়া হ'ব। আটাইতকৈ যাৰ ঘৰত খাব নাই, মাকে চব্জি বেপাৰ কৰে, তাৰ ল'ৰা ছোৱালীয়েও আজি চৰকাৰী চাকৰি পাইছে। আজি দিছপুৰত যদি আমি দুৰ্নীতি নোহোৱাকৈ সকলো জাতি উপজাতিক চাকৰি দিব পাৰো, কোকৰাঝাৰ আৰু বিটিআৰতো আমি সকলো জাতি উপজাতি দুখীয়া মানুহৰ বাবে চাকৰিৰ আমি ব্যৱস্থা কৰিব লাগিব। মই এটাই লক্ষ্য দেখো যে অসমত যাতে যি ধৰণে দুখীয়া গৰীব ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাইছে, আমাৰ বিটিআৰৰো পৰীক্ষা দিয়াৰ পিছত সকলো জাতি জনগোষ্ঠীৰ মানুহে যাতে ভাবিব পাৰে যে আমিও ন্যায় পাইছো, আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়েও কাম পাইছে, প্ৰতিটো জনগোষ্ঠীৰ মানুহে সমান অধিকাৰ পাইছে। এয়া হ'ল নতুন বিটিআৰ। 26টা জনগোষ্ঠীৰ ৰাইজে যেতিয়া মনত ভাবিব যে এইখন আমাৰ বিটিআৰ, মিটিং কৰিলে নহব,
সেমিনাৰ কৰিলে নহব 26টা জনগোষ্ঠীৰ ৰাইজে চাকৰিৰ অধিকাৰ পাব লাগিব মাটিৰ অধিকাৰ পাব লাগিব আৰু তেতিয়াহে বিটিআৰত সমতা স্থাপন হ'ব মই যোৱাকালি ওদালগুৰিত আছিলো মোক আমাৰ মানুহ কিছুমানে আহি ক'লে যে স্যাৰ বিটিআৰত আমাক মাটি বিচাৰিলে 47 চনৰ কাগজ সোধে তেতিয়া মই কৈছিলো যে বাংলাদেশৰ পৰা আহা মিয়াৰ কাগজ চাব লাগে আমাৰ মানুহৰ কাগজ কিয় চাব লাগে আমাৰ কাগজ চাব লাগে নেকি আমি ইয়াতে জন্মিছো ইয়াতে মৰিম আমি কলৈকে যাম আমাৰ কাগজ চাব লাগে বাংলাদেশৰ পৰা আহা মিয়াৰ আমাৰ অসমীয়া বঙালী নেপালী গুৰখা আমাৰ মানুহৰ কাগজ জনজাতীয় লোকৰ কাগজ বড়ো ৰাভা মানুহৰ কাগজ হৰণীয়া কছাৰী কাগজ বৰ্মন কছাৰী কাগজ মদাহীৰ কাগজ কোচ ৰাজবংশীৰ কাগজ চাই আমি কি কৰিম আমিতো ইয়াতে জন্মিছো ইয়াতে মৰিব লাগিব কিন্তু পাৰিলে বাংলাদেশৰ পৰা আহা মিয়াখিনিক ধাক্কা দি বাংলাদেশলৈকে ঘূৰাই পঠাব লাগে হয়নে নহয় এতিয়া উচ্ছেদ ক'ত হ'ব লাগে গৰুখুটিত উচ্ছেদ হ'ব লাগে গোৱালপাৰাত উচ্ছেদ হ'ব লাগে আমাৰ উৰিয়াম ঘাটত উচ্ছেদ হ'ব লাগে আৰু তেনেকুৱা উচ্ছেদ কৰবাত যদি বিটিআৰতো দৰকাৰ হ'ব লাগে কিন্তু অসমীয়া বঙালী নেপালী আমাৰ গুৰখা আমাৰ জনজাতীয় লোকসকলক আমি মাটিৰ 100% অধিকাৰ আমি দিব লাগে আৰু যেতিয়া বিটিআৰৰ 26টা জনগোষ্ঠী বড়োৰ পৰা আৰম্ভ কৰি আমাৰ ৰাভা হৰণীয়া কছাৰী মদাহী বৰ্মন কছাৰী আমাৰ অসমীয়া ভাষী গুৰখা ভাষী হিন্দী ভাষী বঙালী ভাষী আমাৰ সকলোৱে যেতিয়া সমান অধিকাৰ পাব এইখন বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈকে ৰূপান্তৰ হ'ব আৰু আমি এইটো চাব লাগে যাতে এইখন বিটিআৰত কোনো কাৰণে বাংলাদেশৰ পৰা নতুন মিয়া সোমাব নোৱাৰে সেইখিনিও আমি চিন্তা কৰিব লাগিব লাগিবনে নালাগে আৰু তেতিয়াহে আমি সুৰক্ষিত থাকিম শান্তিটো থাকিম আৰু আমি আগবাঢ়িও যাব পাৰিম শ্ৰদ্ধা ৰাইজ বিজেপি বিটিআৰত যিমান থাকিব সিমানে সকলোৱে নিৰাপদ অনুভৱ কৰিব যে হয় বিজেপি আছে নৰেন্দ্ৰ মোদী আছে অসমৰ মুখ্যমন্ত্ৰী আছে আমি ইয়াত নিৰাপদ বিজেপি আছে এটা বিপদ হৈছে আপোনালোকে ফোন কৰিব কথা ক'ব মাতিব আপোনালোকে কাবাক বিচাৰি পাব আৰু যদি আমি বিজেপিক বিটিআৰত শক্তিশালী কৰি নাৰাখো আমি নিজেই আকৌ দুৰ্বল হৈ যাম আমি নিজেই নিৰাপত্তাহীনতাত আমি ভোগ কৰিম সেইকাৰণে শ্ৰদ্ধা ৰাইজ বিজেপিক আমি বিটিআৰত শক্তিশালী কৰি ৰাখিব লাগিব আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে বিজেপি দলক আগবঢ়াই লৈ যাব লাগিব শ্ৰদ্ধা ৰাইজ মই আকৌ এবাৰ কওঁ যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰে বিটিআৰত 26টা জনগোষ্ঠীয়ে সমান অধিকাৰ পাব লাগে আৰু শান্তি প্ৰগতি আৰু সমন্বয়ৰ মাজেৰে আমি বিটিচিক উন্নয়নৰ এক নতুন দিগন্তলৈ আমি লৈ যাব লাগে শ্ৰদ্ধা ৰাইজ মোৰ মনত আছে যোৱাবাৰ মই আহোঁতে ঔবাৰীত এই ষ্টেডিয়ামখন বনাই দিয়াৰ কথা কৈছিলো ইতিমধ্যে তাৰ প্লেন আৰু এষ্টিমেট বনি আছে আমাৰ এছেম্বলি ইলেকশ্যনৰ আগতে ইয়াত ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব মই সেই কথাখিনি আপোনালোকক আকৌ এবাৰ জনাইছো মোক ৰণেন নাৰ্জাৰীয়ে মনত পেলাই দিছিলে আৰু আমি সেইমতে ইতিমধ্যে কাম আৰম্ভ কৰিছো
শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ভাৰতীয় জনতা পাৰ্টি শুক্লাই চেৰফাং মণ্ডলে মোক কেইটামান দাবী ইয়াতে উপস্থাপন কৰিছে। মই আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়ি দিছো। বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ভূমি সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে। লাগে নে নালাগে? দেউতাকৰ মাটি লৰাৰ নামত ট্ৰেন্সফাৰ হ'ব লাগে নে নালাগে? আমাৰ মানুহে পাট্টা মাটি পাব লাগে নে নালাগে? লাগে। ইয়াৰ পিছত তেওঁলোকে কৈছে যে শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ ভিতৰত এটা বিডিঅ অফিচ হ'ব লাগে আৰু এটা এছডিচি অফিচ হ'ব লাগে। লাগে নে নালাগে? লাগে। ইয়াৰ পিছত তেওঁলোকে মোক কৈছে যে আমাৰ শুক্লাই চেৰফাঙতো এখন কলেজ হ'ব লাগে গোৰেশ্বৰৰ মাজত, আৰু ইয়াতে এফালে গোৰেশ্বৰ এফালে নাগৰিজুলি তামুলপুৰ মাজত শুক্লাই চেৰফাঙতো এখন কলেজ হ'ব লাগে। ঠিকে কৈছে নে নাই? ষ্টুডেণ্ট ওলাব? আছে ষ্টুডেণ্ট আছে? পিছত কলেজ বনাই দিম যদি ষ্টুডেণ্ট নাথাকে। আছে। ইয়াৰ পিছত তেওঁলোকে কৈছে যে শুক্লাই চেৰফাং সমষ্টিৰ অন্তৰ্গত পুথিমাৰী, বৰনদী, দেওচুঙা আৰু শুক্লাই গৰাখহনীয়া ৰোধ কৰিব লাগে। গৰাখহনীয়া হৈ আছে নেকি? ঠিক আছে। ইয়াৰ পিছত তেখেতসকলে মোক কৈছে যে খুৱাকপুৰ আৰক্ষী চকী থানা হ'ব লাগে। লাগে নে নালাগে? তাৰ পিছত তেওঁলোকে মোক কৈছে নিজাৰগাঁও সংযোগী শুক্লাই নৈৰ ওপৰত এখন দলং হ'ব লাগে। লাগে নে নালাগে? তাৰ পিছত কৈছে শুক্লাই চেৰফাঙত এটা ষ্টেট বেংক লাগে। লাগে নেকি? লাগে নে নালাগে? ইয়াৰ পিছত কৈছে যে নাওকাটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ধুনীয়াকৈ সৰ্বাংগ সুন্দৰ কৰিব লাগে। এইটোতো নালাগে? এইটো লাগিব। আচ্ছা, এইখিনি দাবী ঠিকে লিখি দিছে, ঠিকে আছে। এইখিনি কৰিলে সমষ্টিটো আগুৱাই যাব, ভাল হ'ব। আমাৰ কেণ্ডিডেট জিকিব নে নাই? পুৰা জিকাবতো। কিন্তু কেণ্ডিডেট কেতিয়া জিকিব? যেতিয়া বুথ কমিটি বিলাকে দিনে ৰাতিয়ে কাম কৰিব, হয়নে নহয়? সকলো বুথ কমিটিৰ মানুহ আহিছে। কেইটা বুথ কমিটি আছে? 68 বুথ কমিটি। যিসকলে বুথ কমিটিৰ পৰা আহিছে পুৰা হাত ডাঙক। 68। বঢ়িয়া হ'ব। ভাল কৰি জিকিব নে নাই? যোৱাবাৰ অলপ কষ্টত জিকিছো। যোৱাবাৰ কিমান ভোটত জিকিছো? 1500। 1800। এইবাৰ 18,000ত জিকিব লাগিব। পাৰিম না নাই জিকিব? একদম জিকিব লাগিব হা। আৰু বিজেপি থাকা মানে শান্তি, নিৰাপত্তা, প্ৰগতি, সকলোৰে বাবে সমান অধিকাৰ। যদি বিজেপিক যোৱাবাৰ 9টা সিট নিদিলেহেঁতেন, কোকৰাঝাৰ চৰকাৰত যদি আমি নাথাকিলোহেঁতেন, ইয়াত ইমান শান্তি নহলহেঁতেন। কাৰণ যোৱাবাৰ UPPLৰ চৰকাৰ আছিলে, কিন্তু বিজেপিয়ে সমৰ্থন কৰাৰ কাৰণেহে চৰকাৰ, আৰু সেইকাৰণে শান্তিও আছিলে আৰু সম্প্ৰীতিও আছিলে। কিন্তু এইবাৰ আমাক শান্তিও লাগিব, সম্প্ৰীতিও লাগিব, সম অধিকাৰ আৰু আমাক উন্নয়নো লাগিব, হয়নে নহয়? আৰু সেইকাৰণে যোৱাবাৰ 9টা, এইবাৰ আটাইতকৈ বেছি সিট বিজেপি দলে জিকিব লাগিব। পাৰিম না নাই আমি জিকাব? পুৰা পাৰিম। মই একদম কনফাৰ্ম হৈ থাকিম। ঠিক আছে। ইলেকশ্যনৰ সময়ত আপোনালোকৰ মাজত মই আৰু আহিম এবাৰ, আৰু এখন ধুনীয়াকৈ মিটিং কৰিম। আজি আমাৰ এইখন দলীয় সভা। ইলেকশ্যনৰ সময়ত যেতিয়া আহিম
তেতিয়া আমি ৰাজহুৱা সভা কৰিম আৰু যিখিনি আপোনালোকে মোক অনুৰোধ কৰিছে সিদিনাখন মই ৰাইজৰ সন্মুখতে ধুনীয়াকৈ ঘোষণা কৰি যাম হ'ব একদম হ'ব শুক্লাই চেৰফাং বিজেপি জিকিব চিন্তা কৰিব নালাগে একদম পাক্কা তেতিয়ালে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শাহ জেপি নাড্ডা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ শুক্লাই চেৰফাঙৰ কাৰ্যকৰ্তা জিন্দাবাদ শুক্লাই চেৰফাঙৰ কাৰ্যকৰ্তা জিন্দাবাদ বন্দে মাতৰম বঢ়িয়া এতিয়া মই তিনিটা দৌৰাদৌৰিকৈ কথা কম অৰুণোদয় ফৰ্ম কোনে কোনে ফিল আপ কৰিলে নাম গৈছে নে নাই অৰুণোদয় কাৰ গৈছে নাম গৈছে খালি ফৰ্ম পাব লাগে সোনকালে ফৰ্ম বিতৰণ কৰি দিয়ক কেতিয়াৰ পৰা যোৱাকালিৰ পৰা ফৰ্ম দিছে আপোনালোকে ফৰ্ম পাব এতিয়া অৰুণোদয়ত এটা ভাল খবৰ আছে আগতে অৰুণোদয় আছিলে 1250 টকা এতিয়া আমি কি কৰিম অৰুণোদয় পৰিয়ালে যদি গ্যাস কিনে গ্যাসৰ সিলিন্ডাৰৰ দামো 250 টকা কমাই দিম ভাল হ'ব নে বেয়া হ'ব ৰেশন কাৰ্ডত আগতে আমি চাউল পাইছিলো 1 অক্টোবৰৰ পৰা ৰেশন কাৰ্ডত আপোনালোকে কম দামত দালিও পাব নিমখো পাব চেনিও পাব হ'ব সেলফ হেল্প গ্ৰুপৰ 10,000 টকা 21 আগষ্টৰ পৰা আমি বিতৰণ আৰম্ভ কৰিম সমষ্টি আমি গৈ বিতৰণ আৰম্ভ কৰিম তৃতীয়তে 6 আগষ্টৰ পৰা নিযুত মইনা আঁচনি আৰম্ভ হ'ব কলেজত যোন ছোৱালীয়ে পঢ়িব হায়াৰ সেকেন্ডাৰীত মাহত 1,000 টকা ডিগ্ৰীত 1250 টকা ইউনিভাৰ্চিটিত গলে 2,500 টকা নেক্সট মেট্ৰিক পৰীক্ষা এইবাৰ যিবিলাক ল'ৰা ছোৱালীয়ে দিব কিতাপ কাগজ যাতে ভাল কৰি কিনিব পাৰে গাখীৰ এগিলাস খাব পাৰে মেট্ৰিকৰ সকলো কেণ্ডিডেটে মাহত 300 টকাকৈ এবাৰ বেংকত পাব যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা সম্পূৰ্ণ নহয় আৰু আমি 2025 চনত যি ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰিলে তেওঁলোককো আমি মাহত এইবাৰ পইচা দিম যাতে তেওঁলোকে 1 বছৰৰ কাৰণে ইন্টাৰভিউ আদি দিব যাৰ কাৰণে বাছ ট্ৰেইনৰ ভাড়া মাক বাপেকৰ পৰা খুজিব নালাগে চৰকাৰৰ পৰা পাব পাৰে হ'ব ইয়াৰ পিছত আমাৰ চৰকাৰে ক্লাছ 9ৰ ছোৱালীক যি সাইকেল দি আছিলে অহাবাৰৰ পৰা এইবাৰৰ পৰা নহয় অহাবাৰৰ পৰা এবাৰ 9তো সাইকেল দিম এবাৰ 6তো সাইকেল দিম যাতে আমাৰ শিক্ষাৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীৰ আগ্ৰহ বাঢ়ি গৈ থাকে অৰ্থাৎ বিজেপিক ভোট দিয়া মানে আমাৰ ভাল জাৰ্সি গৰু হলে গাখীৰ বেছি পায় নে নাপায় গতিকে বিজেপিক ভোট দিলে যেনেকে জাৰ্সি গৰুৱে 12 লিটাৰ গাখীৰ দিয়ে বিজেপিয়ে পুৰা আমাৰ সকলো ৰাইজৰ কাৰণে সুন্দৰভাৱে কাম কৰি আগুৱাই যাব আৰু এবাৰ সকলোকে ধন্যবাদ দিছো ইলেকশনৰ সময়ত আকৌ লগ পাম ধন্যবাদ জয় হিন্দ বন্দে মাতৰম